আসলতে সমাজখনত হৈছে কি আধুনিক শিক্ষিত মানৱৰ অন্তৰবোৰ ইমান কঠিন হৈছে কিয় জন্মদাত্ৰী মাতৃক প্ৰহাৰ কৰিবলৈ কিয় পৰীক্ষাবোৰ নকৰা হৈছে আজিৰ সন্তানে এইগৰাকী ডিব্ৰুগড়ৰ নিৰু নাথ এইজন নিৰু নাথৰ শিক্ষক পুত্ৰ প্ৰাঞ্জল নাথ আৰু এইগৰাকী ৰেল বিভাগত চাকৰি কৰা বোৱাৰী পিছে বৃদ্ধ মাতৃ যেন বুজা হৈ পৰিছে পুত্ৰ বোৱাৰীৰ বাবে দুই পুত্ৰ বোৱাৰীয়ে মিলি প্ৰহাৰ কৰে মাতৃক পুত্ৰ বোৱাৰীৰ প্ৰহাৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বৃদ্ধ মাতৃ অৱশেষত আৰক্ষীৰ সহায়ত স্থানীয় লোকে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে মোৰ ঘৰতে থাকিলে মোক থবলৈ যাওঁতে সি মোক লৈ কেলে আহিছে বুলি মানে মাৰিবলৈ লৈছে এতিয়া দেখিছোঁ মাৰপিট কৰিয়ে আছে আৰু মাজে মাজে বহুতখিনি দুখ পাইছে চকুৰ ওচৰত বহুতখিনি দুখ পাইছে আগতেও মাৰিছে হেলমেটে মাৰিছে প্ৰাঞ্জল কুমাৰ দাস কালিয়ে মাৰিলে বোলে মাৰিলে তাৰপিছত তেওঁতো চকুটো বেছি হেৰি হৈ গৈছে আপোনালোকেতো দেখিলে নিশ্চয় দেখিছে নহয় কেনেকৈ মাৰিছে এয়া হৈছে ল'ৰা নহয় নিজে চাকৰি পিছে ডাঙৰ হৈছে মাকক আৰু কেলে লাগে হয়নে নহয় ইমানেই বেয়ানে ইমানে মাকজনী বেয়ানে ইমান কি ডাঙৰ দুখ কৰিলে যাৰ কাৰণে এনেকৈ মাৰিলে সঁচাকৈ বহুত বেছি বেয়া লাগিছে দেই কিন্তু মাকজনী সদায় ৰখি থাকে ল'ৰাটো আহিলে ভাত খাব ল'ৰাটোৱে খাব সন্তানক কাৰণে মাকৰ কিমান এটা মনৰ জোৰ থাকে যে ল'ৰাটো আহিলে খাম বা ছোৱালীজনী আহিলে খাম কিন্তু এনেকৈ কিয় মাৰিব লাগে আপোনাৰ মা নহয় জানো বহুত বেছি বেয়া লাগিছে কিবা দুখ কৰিছে ক'ব লাগে কিন্তু মাতৃ যাৰ কাৰণে পৃথিৱীখন দেখা পাইছে তেখেতক হ'বলৈ সেনেকৈ মাৰে খুব বেছি বেয়া লাগিছে আৰু এজন শিক্ষক হৈ এনেকুৱা কাম কৰে জানো বোৱাৰীজনী বাৰু বেলেগৰ ঘৰৰ ছোৱালী নিজৰ ল'ৰাটোৱে কিয় মাৰিলে এনেকৈ মাৰে বহুত বেছি বেয়া লাগিছে এনেকুৱা নকৰিব মাকজনী বহুত কষ্ট পায় বহুত কষ্ট কৰি 10 দিন গৰ্ভত ৰাখি জন্ম দিয়ে সেই সন্তানে পিছত নাচালে নাই কিন্তু মাৰিব নালাগিছিল বহুত বেছি বেয়া কাম কৰিছে খুব বেয়া লাগিছে আমিও এখেতে উচিত শাস্তি পোৱাটো বিচাৰিছোঁ হয়নে নহয় ৰাইজ আপোনালোকে কওকচোন মোৰ ক'ব লগাখিনি ইমানে আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোক ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ আপোনালোকক ভগৱানে মংগল কৰক ঠিক আছে জয় আই অসম